খুঁটি ল'বলগীয়া লাইকে নাথাকে গম পাইছেনে হাই প্ৰেছাৰ ডায়েবেটিছ চুগাৰ কিডনি ফেইল ঢেৰ বেমাৰ গম পাইছেনে ইয়াৰ মূল কাৰণবিলাক হৈছে আমি ৰাতি ভোজন আমাৰ বেছি হৈছে নিদ্ৰাত স্থিত আলপনে ৰাতি আয়ু হৰৈ আমি বেছিকৈ টোপনি মৰা মানুহৰ ধৰ্ম প্ৰকৃততে কি সংসাৰৰ ধৰ্ম প্ৰকৃততে কি বাকী জীৱবিলাকে চবেই ধৰ্ম কৰি আছে ধৰ্ম আমি যে চবেই ধৰ্ম কওঁ সেয়া ধৰ্ম নহয় ধৰ্ম হৈছে কি আমাৰ নৈতিকতা কৰ্মবিলাক যিজনে শুদ্ধ ৰূপেৰে কৰি গ'ল সেয়াই হৈছে ধৰ্ম মানুহৰ ধৰ্ম বুলিলে কি 4 প্ৰকাৰ আছে নহয় নিদ্ৰা আহাৰ গম পাইছেনে টোপনি মৰা আহাৰ খোৱা তাৰপিছত ত্যাগ কৰা মৈথুন কৰা গম পাইছেনে এই 4টাই এই 4 মানুহৰ প্ৰকৃত ধৰ্ম এই ধৰ্মটোক উলট পালট কৰি দিলে চব খেলি মেলি হয় এতিয়া আমি শুব লাগে ৰাতি 9টা এতিয়া সন্ধিয়া হ'লে জীৱ জন্তু ঘৰত সোমাই যায় মানুহ ৰূপী জীৱ জন্তু সন্ধিয়া হ'লে ইভিনিং ৱাকত ওলাই যায় আগতে আমি পঢ়িছিলোঁ যে পূব মূৰত পূজা ঘৰত গধূলি বজাই দবা হাত ভৰি দুই ফল মূল খাই পাত উলিয়াই ল'বা তাৰ আমাৰ সন্ধিয়া সময়ত আমি নামঘৰত সোমাই প্ৰাৰ্থনা কৰিব লাগিছিল আমাৰ কি হ'ল ইভিনিং ৱাকলৈ যোৱা আমি উল্টা হ'লোঁ আমি সন্ধিয়াৰ ভিতৰতে গীতাই কৈছে দিনতে পাৰা যিমানখিনি পাৰা খাই লোৱা আৰু ৰাতি হ'লে ফল মূল ভক্ষণ কৰি হ'লেও থাকা ৰাতি কিন্তু আমি ৰাতিহে আমাৰ কি হ'ল দোকানৰ পৰা আচল বস্তুটো আনি ৰাতিহে আমাৰ খায় ৰাতি 1-2টা বজালৈকে মানুহৰূপী জীৱটো নুশুৱে বাকী জীৱকেইটাইতো চবেই নিদ্ৰা হয় নিজৰ সেইকাৰণে কৈছে নিদ্ৰা আমাৰ উলট পালট কৰিলে হৈ গ'ল ধৰ্ম গ'ল সেইকাৰণে যদি আমাৰ মানুহে 9টা বজাত শুব লাগে তেওঁ যদি শুৱে কেইটা বজাত শুলে ৰাতি 11টা বজাত 12টা বজাত শুলে ৰাতিপুৱা উঠোতে কেইটা বজাত উঠিলে তো মানুহৰ আয়ুস কিমান তা আমাৰ কীৰ্তন ঘোষাই ইয়াত আমাৰ প্ৰলাপ চৰিত্ৰত কৈছে মনুষ্যৰ আয়ুস শত বৰিষ সংখ্যাত 100 বছৰ কৈছে আমি এই 100 বছৰটোক আমি কি কৰোঁ অৰ্ধক জায়ক জানা জানিবা নিদ্ৰা আমাৰ কিমান যায় আধা বয়স টোপনিতে গুচি যায় 100 বছৰত আমাৰ আধা বছৰত আমাৰ কি হ'ল গ'ল আধাখিনি টোপনিত গুচি গ'ল তাৰ মানে 100 বছৰত 50 বছৰ টোপনি মাৰিলোঁ থাকিলে 50 বছৰ গম পাইছেনে বিংশতি বৰিষ যায় উমলন্তে 20 বছৰ আমি খেলা ধূলা দৌৰ মৰা ইত্যাদি কৰোঁতে আমাৰ 20 বছৰ গুচি গ'ল 50 20 কেই বছৰ গুচি গ'ল 70 বছৰ গ'ল এনে গৈছে হাৱাত সেইখিনি 70 বছৰ আমাৰ হাৱাতে গ'ল গম পাইছেনে 10 বৰিষ যায় ধন উপাৰ্জনতে 10 বছৰ